নমস্কাৰ জনাইছোঁ সকলোকে। কথা কেইটামান পাতো বুলি আহিলোঁ আপোনালোকৰ মাজলৈ। কথাটো হ'ল কি, মানুহবিলাকৰ ইমান প্ৰব্লেম ক'ত মই বুজি নাপাওঁ। মই ভিডিঅ' বনাইছোঁ বা কি কৰিছোঁ কি নাই কৰা, আপোনালোকৰ ইমান চকু দিবলৈ প্ৰয়োজন নাই। কি প্ৰয়োজন? কি পাইছে আপোনালোকে মোৰ কথা ভাবি বা মোৰ কথা পাতি কি পাইছে? পাৰে যদি ঘৰৰ অলপ কাম কৰক। আগঘৰত বহি তাৰ ঘৰত চাহৰ বাতি জুতি লৈ, তাৰ ঘৰত চাহৰ জুতি লৈ মোৰ কথা পাতিবলৈ বন্ধ কৰক, বুজিলে? মই ভিডিঅ' বনাইছোঁ, মোৰ হাজবেণ্ডে আজিলৈকে কোৱা নাই যে তুমি ভিডিঅ' নবনাবা, এইটো নকৰিবা, অলৈ নাযাবা, তলৈ নাযাবা, এইটো আমুক, এইটো তামুক। মোক যদি কিবা বেয়া দেখিছে তেতিয়া মোক কওক, মই বেয়া নাপাওঁ। মই এটা ভিডিঅ' বনাইছোঁ, মোৰ নিজৰ কিবা এটা ভাল লাগিছে, ভিডিঅ'ক লৈ মই ভাল পাইছোঁ, ভিডিঅ' বনাই মই ভাল পাওঁ, কৰিছোঁ। এইটো মোৰ পাৰ্চনেল কথা, আপোনালোকৰ ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই, বুজিছে? কিবা অশ্লীল ভিডিঅ' বনাইছোঁ বা বেলেগ কিবা বেয়া কাম কৰিছোঁ তেতিয়া মোক কওক, মোৰ তেতিয়া আপত্তি নাই। কিন্তু মই একো নকৰাকৈ এটা সাধাৰণ ৰিলছ বা সাধাৰণ এটা ব্লগ বনাওঁতে আপোনালোকে ইমান কথা পাতে। কি পাইছে আপোনালোকে মোৰ কথা পাতি? কোনোবাই আপোনালোকক দৰমহা দি ৰাখিছে নেকি? বাদ দিয়ক, বুজিছে? মোৰ কথা পাতিবলৈ বাদ দিয়ক। আপোনালোকৰ ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই, বুজিছে? পাছফালৰ পৰা ভুকিবলৈ বাদ দিয়ক। সাহস আছে যদি সন্মুখলৈ আহিব কওক, বুজিছে?